নমস্কাৰ সকলোকে আজি এক্সেছ বাৰ্ছৰ বিষয়ে 2 মিনিট অকমান ক'ব বিচাৰিছোঁ। এক্সেছ বাৰ্ছ ফাউণ্ডাৰ গেৰী ডগলাছ মোটামুটি 35 ইয়াৰ্ছ মান হৈছে আমেৰিকাৰ তেখেতে আৱিষ্কাৰ কৰিছিলে। তেখেত এজন মেছেজ থেৰাপিষ্ট আছিলে আৰু মানুহৰ ব্ৰেইনত গোটেই মূৰৰ অংশত যেনেকৈ আমাৰ হোল বডিত থাকে তেওঁ 32টা পইণ্ট আৱিষ্কাৰ কৰি পিনি তেওঁ এলাইন কৰিছিলে, যিখন ধৰক আমি কিতাপ আকাৰে যেনেকৈ এটা প্ৰকাশ কৰোঁ থটবিলাক। তেওঁ সেই পইণ্টটো আৱিষ্কাৰ কৰি তেওঁ এটা মডেল নাম দিছিলে, সেইটো এক্সেছ বাৰ্ছ বুলি তেওঁ দিছিলে। সেই 32টা জেগা ধৰক আমাৰ মূৰৰ এইটো অংশৰ পৰা বিভিন্ন অংশ আমাৰ গোটেই হোল মূৰত 32টা এনেকুৱা এৰিয়া আছে, যিটো আপোনালোকে জানে মূৰে আমাৰ গোটেই বডিটো আমাৰ কণ্ট্ৰল কৰে। আমি যি ছিগনেল দিওঁ, যি কথা পাতোঁ, যি ভাবোঁ, গোটেইখিনি ব্ৰেইনত জমা হয়। এভৰিথিং ৰানছ ফ্ৰম দ্য ব্ৰেইন অনলি। চ' এতিয়া আমি শুই থকাতেও আমাৰ ব্ৰেইনে কাম কৰি থাকে, ছাবকনচিয়াছ মাইণ্ড। তেনেকৈ আমাৰ চব বস্তু ষ্ট'ৰেজ হিচাপে থাকে মূৰত। চ' তেওঁ এনেকুৱা এটা আৱিষ্কাৰ কৰিছিলে, সাংঘাতিক ধৰণৰ যাদুকৰী থেৰাপি, অকল টাচ থেৰাপি। এইটো ইয়াতে কোনো দৰৱ খাব নালাগে, কোনো আপোনাৰ ফিজিকেল মালিচ নালাগে, একো নালাগে। এইটো এটা এনাৰ্জি ৰান হয়। যেতিয়া আপোনালোকে আমাৰ হাতৰ আঙুলিবিলাক চাবচোন, গৰম উঠিলে হাতৰ আঙুলি টিপবিলাক গৰম হৈ থাকে, সেই তেতিয়া এনাৰ্জি থাকে। আমাৰ গোটেই বডিটো এনাৰ্জি থাকে। ধৰক আমাৰ জ্বৰ উঠিলে আমাৰ এনাৰ্জিটো গাত বাঢ়ি যায়নে? থাৰ্মোমিটাৰত কিমান ডিগ্ৰী আছে জোখে, গোটেই আমাৰ গাত এনাৰ্জি ফ্ল' হৈ থাকে। এনেকুৱা গোটেই ছিগনেলখিনি আমাৰ মূৰলৈ গৈ থাকে। তেওঁ গেৰী ডগলাছে আৱিষ্কাৰ কৰিলে, বহুত পৰীক্ষা নিৰীক্ষা অন্তত তেওঁ আৱিষ্কাৰ কৰিলে যে সেই পাৰ্টিকুলাৰ পইণ্টকেইটা যেতিয়া আমি চুই দিয়া হয় মূৰৰ মানে অংশকেইটাত, ধৰক 3 মিনিট 2 মিনিটকৈ, সেই হাতৰ আমাৰ গাৰ এনাৰ্জিয়ে বা যোনজন মানুহে আপোনাক তেওঁ প্ৰশিক্ষক তেওঁ যোনে ৰান কৰিব আপোনাক বা সেই পইণ্টকেইটা আপোনাক অকণমান হিলিং কৰিব, সেই চোৱাৰ লগে লগে আপোনাৰ মানসিক অৱসাদ নাইকিয়া হয়, এনজাইটি, ষ্ট্ৰেছ চব নাইকিয়া হৈ যায়। আপোনালোকে চাগে থেৰাপি লৈছে, বডি মাছাজ লৈছে কেতিয়াবা, বা নাপিতৰ ওচৰত চুলি কাটিব গ'লেতো মূৰৰ মালিচটো লৈছে। আমাক গোটেই গাটো ৰিলেক্স লাগেনে? মূৰটো ৰিলেক্স লাগেনে? মই চিম্পল ভাষাত ক'বলৈ বিচাৰিছোঁ। তেনেকৈ এইকেইটা পইণ্টত যেতিয়া আপোনাৰ চুই দিয়াৰ লগে লগে যোনজনে শিকি আহিছে গোটেই বস্তুটো প্ৰচেছটো, আপোনাৰ গোটেই বডিৰ প্ৰচেছত আপোনাৰ গোটেই হোল বডিত আপোনাৰ এটা এনাৰ্জি ভাইব্ৰেশ্যন যাব, মূৰৰ পৰা ছিগনেল যাব। আপোনাৰ টেনশ্যন নাইকিয়া হ'ব। আপোনাৰ যি আপোনাৰ ধৰক আপুনি ট্ৰমাত আছে, কিবা কাৰোবাক হেৰুৱাৰ বেদনা, কিবা আপোনাৰ এক্সিডেণ্টৰ বেদনা, যিবিলাক আমাৰ মাইণ্ডত সোমাই আছে, ভয় এইবিলাক আঁতৰি যায় চব। আপোনাৰ পইচা আপুনি চিন্তা কৰি আছে, মোৰ পইচা আছে, পইচা নাই, কেনেকৈ আহিব, এইবিলাক যে চিন্তা কৰি বহি আছে, সেই চিন্তাখিনি এটা পইণ্ট আছে, মোৰ তাতো পইণ্ট আছে, মানি পইণ্ট বুলি কয়। সেই মানি পইণ্ট যেতিয়া আপোনাৰ এলাইন কৰিব, সেইটো যেতিয়া আপোনাৰ ৰিপেয়াৰ হয় চেলবিলাক, তাৰপিছত আপোনাক এটা নতুন এটা এনাৰ্জি পায়। যেনেকৈ ধৰক আমি যে শুওঁ, ভাগৰ লাগিলে আমি শুই উঠাৰ পিছত বডিটো ষ্ট্ৰং পায়, এনাৰ্জি পায়, শক্তি পায়। তেনেকৈ সেই পইণ্টটা যেতিয়া ৰান হ'ব আপোনাৰ মূৰত, তেতিয়া আপোনাৰ অদ্ভুত আপুনি এটা এনাৰ্জি পাব বডিত। এক্সেছ বাৰ্ছৰ দ্বাৰা আপোনাক কওঁ, কেঞ্চাৰ পৰ্যন্ত ভাল হৈছে। আপোনালোকে অনলাইন ইউটিউবত চালে পাব, ফেচবুকত চালে পাব, বা এক্সেছ বাৰ্ছ যি হৈ আছে এতিয়া, যিটো আমাৰ থেৰাপি 180 কাণ্ট্ৰিজত আছে, 35 বছৰ ওপৰত হ'ল। পৃথিৱীত কোটি কোটি মানুহেতো লৈ আছে। ভাৰতবৰ্ষতো আজি ভালেই বছৰ হ'ল, অসমত অহা আজি 5-6 বছৰ হৈছে। কিন্তু আপোনাক ক'বলৈ লৈছোঁ বেনিফিটখিনি, একো খাব নালাগে, একো আপোনাৰ ফিজিকেল হেৰি নাই, আপুনি জাষ্ট শুব লাগে। আপুনি শুব, যোনজন মানুহে শিকিছে তেওঁ আপোনাৰ হয় ফুল বডিত আছে, সেইটো বডি প্ৰচেছ কৰে, সেইটো ছেপাৰেট বস্তু। কিন্তু আপোনাৰ মূৰত যিকেইটা পইণ্ট আছে তেওঁলোকে সেইটো আপোনাক ক্লিয়াৰ কৰিব, ডাটাবিলাক ক্লিয়াৰ কৰিব। আপোনাক এনেকুৱা এটা আপোনাৰ ফ্ল' হয় এনাৰ্জিটো, আপোনাৰ টেনশ্যন, টোপনি নহা, আপোনাৰ চিন্তা কৰি থকা, ট্ৰমাত থকা, আপোনাৰ ভয় ভাৱ, আপোনাৰ মানি ব্লকেজ, আপোনাৰ ফিজিকেল বডিত যিবিলাক চেল ৰিগ্ৰোথ, আপোনাৰ ৰিন'ভেশ্যন, কিমান আপোনাৰ বেনিফিট আছে বনি শেষ কৰিব নোৱাৰি। বিশেষকৈ যিবিলাক মানুহ ধৰক এক্সিডেণ্ট হৈছে, কাৰোবাক হেৰুৱাৰ বেদনা হৈছে, কিবা আপোনাৰ পাছ টমাৰ পৰা ওলাই আহিব পৰা নাই, সেইখিনিতো হেল্প কৰে। আৰু বেমাৰক ক'বলৈ গ'লে আপোনাৰ চুগাৰ, মানে ডায়েবেটিছৰ কথা কৈছোঁ, ডায়েবেটিছ হওক, কিডনী হওক, লিভাৰ হওক, আপোনাৰ চকু হওক, পেটৰ হওক, বিভিন্ন ধৰণৰ যিবিলাক ৰোগ আছে, সেইবিলাক ৰোগবিলাকত কিয়ৰ কৰিবৰ কাৰণে ছুপাৰ ফাষ্টলি কাম কৰে। আপোনাৰ বডিত আছে আপোনাৰে চেল, আপোনাৰ এনাৰ্জিত ফ'ৰ্চ কাম কৰিব। যেতিয়া আপুনি মেডিচিন খাব, লগতে এক্সাৰচাইজ কৰিব, লগতে এই থেৰাপিটো আপুনি ৰান কৰিব, লগত আপুনি ল'ব। থেৰাপিটো এনেকুৱা হয়, আপুনি যাৰ দৰকাৰ হয়, যোনজনে কনচাল্ট কৰিব আপোনাক, তেওঁ আপোনাক এবাৰো ল'ব পাৰে, আপুনি চাগে আপোনাৰ সপ্তাহত এবাৰ ল'ব পাৰে, বা 10 দিনত ল'ব লগা হয়, বা মাহত আপুনি 3 বাৰো ল'ব লগা হ'ব পাৰে। কিছুমানে চাগে মাহত ধৰক কেঞ্চাৰ পেচেণ্ট, তেওঁ মাহতটো 6-7 বাৰ 8 বাৰমান চাগে ল'ব লগা হ'ব, তেওঁ চেলটো ৰিকভাৰ কৰিবৰ কাৰণে বডিত।
চ' সেই এনাৰ্জিটো যদি আপোনাৰ বডি এলাইন হ'ব, লগতে আপোনাৰ মেজিক হৈছে আপোনাৰ ৰিজাল্ট, মেজিক আপোনালোকে ইউটিউবত চাব পাৰে, যিবিলাক প্ৰেক্টিচনাৰ আপোনাৰ আশে পাশে আছে তেওঁলোকক খবৰ ল'ব পাৰে, চাব আপুনি মানে যিটো মেডিকেল বেনিফিট হৈছে আপোনালোকে সকলোৱে এবাৰ এই এক্সেছ বাৰ্ছটো থেৰাপিটো ৰান কৰক, ৰান কৰি পিনে বেনিফিট চাওক। আপুনিতো একো দৰৱ খাব নালাগে, ক'তো যাব নালাগে, আপুনি নিজৰ ঘৰত যদি তেওঁক ৰিকুৱেষ্ট কৰে ঘৰত দিব, যদি তেওঁলোকৰ ক্লিনিক থাকে ক্লিনিকত ল'ব পাৰে। আমিতো এতিয়া শিকিছোঁ, এতিয়া শিকাৰ পিছত আমি অতদিনৰ শিকাৰ পিছত আমি এতিয়া যদি আমি ক্লিনিকত যাওঁ বা ঘৰত যাওঁ সেইটো হিচাপত তেওঁ কিন্তু মোটামুটি 90 মিনিটছমান এজনক দিব লাগে। 90 মিনিটছটো ৱাক, কিছুমানৰ 2 ঘণ্টাও লাগিব, তেওঁ কেঞ্চাৰ পেচেণ্টে 3 ঘণ্টাও দিব লাগিব, একো কৰিব লাগিব, তেওঁ খালি শুই থাকিব, বাকী এনাৰ্জি ফ্ল'টো ৰান হৈ থাকিব। লগত তেওঁ মেডিচিন খাওক, যিখিনি কৰি আছে এক্সাৰচাইজ খোৱা সেইখিনি কৰি থাককচোন। তাৰ ডেভেলপমেণ্টছ যেতিয়া ষ্টাৰ্ট হ'ব আপোনালোকে নিজে গম পাব। আপোনাৰ টোপনি, অৱসাদ, টেনশ্যন, হাইপাৰ টেনশ্যন, ব্লাড, BP চব লাহে 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 এই এনাৰ্জিটোৱে আপোনাৰ বডিৰ এনাৰ্জি আপোনাৰ বডিত ৰান হ'ব, খালি সেই ব্লকেজবিলাক খোল খাই যায়। চ' থুলমূলকৈ আপোনাক ক'লোঁ। চ' জীৱনত এবাৰ এক্সেছ বাৰ্ছ ৰান কৰক, সুবিধাটো লওক, আপোনালোকে মেজিকটো চাওক, একো খাব নালাগে, একো কৰিব নালাগে, আপুনি জাষ্ট যোনজন ফেচিলিটি আছে তেওঁক খালি টাইম দিয়ক, তেওঁ নিজৰ যিটো শিকিছে বিদ্যা সেই আপোনাক ৰান কৰিব, আপোনাৰ বডিত আপোনাৰ পজিটিভ ডাইৰেকশ্যনত আপোনাক লৈ যাবলৈ, আপোনাৰ মাইণ্ড পজিটিভ হ'ব, ল'ৰা ছোৱালীৰ স্মৃতিশক্তি বাঢ়ে। যিবিলাক এক্সেছ বাৰ্ছ ল'ৰা ছোৱালী ৰান কৰে, যদি ল'ৰা ছোৱালী পঢ়োঁতে 2 ঘণ্টা লাগে, সেইবিলাকে 1 ঘণ্টাত আপোনাৰ মাইণ্ড ইমান শ্বাৰ্প হয়, আমাৰ মেমৰি ষ্ট্ৰং হয়, টোপনি নহা বেমাৰ ভাল হয়, পাষ্ট ট্ৰমাবিলাক ৰিমুভ কৰাত হেল্প হয়। জীৱনত যিমান আপুনি দুখ পাওক, যিমান আপুনি কাৰোবাক হেৰুৱাৰ বেদনা, কিবা বিভিন্ন ধৰণৰ সমস্যা, লাহে লাহে সেইবিলাকত আপুনি কোঅপাৰেট কৰিব পাৰিব, আপোনাৰ মাইণ্ড পজিটিভ হ'ব, ষ্ট্ৰেছ নাইকিয়া হ'ব। সুবিধা আপোনালোকে চাৰ্চ কৰক, আপোনালোকেও আজিকালি AI যুগ, অনলাইনৰ যুগ, ইউটিউবত পাব, ফেচবুকত পাব, গুগলত পাব, চাওক, ফিডবেক চাওক, টেষ্টিমনিয়েল চাওক, ফিডবেকবিলাক চাওক মানুহৰ, গোটেই অল অভাৰ দ্য ৱৰ্ল্ডত বিয়পি আছে এক্সেছ বাৰ্ছ। আহক, গ্ৰহণ কৰক। মই লখিমপুৰত থাকোঁ, লখিমপুৰত আপোনালোকে ল'ব পাৰিব, গুৱাহাটীত বিচাৰিলে গুৱাহাটীত ল'ব পাৰিব, মই বৰ্তমান নাহৰলগুনতো কৰ্মৰত, তাত থাকিলে নাহৰতাতো ল'ব পাৰিব, নাম্বাৰ দিয়া আছে। ৰান কৰক এবাৰ এক্সেছ বাৰ্ছ, মেজিক চাওক, আপোনালোকক ভাল কৰাই আমাৰ কাম্য। সকলোৰে ভাল হওক। থেংক ইউ ভেৰি মাছ।